জুয়ে পুৰি পুৰি সপোনে সপোনক জীৱন দিয়ে, কিন্তু মানুহে মানুহক পুৰিলে, কাৰোবাৰ ব্যৱহাৰে দহিলে, আপোনজনৰ কথাই বিন্ধিলে, নিজৰ ছাঁটোৱেও আঘাত সানিলে। আমি কি মৰাশ নেকি? কেও কিছু নোহোৱা, জুই লাগিলেও গম নোপোৱা, পুৰিছেই নে দহিছেই, নে সানিছেই নে বিন্ধিছেই, নে কোনোবাই খুলি 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 খাইছেই। হেল্ল' এভৰিৱান, মই ভাইলিনা আৰু আপোনালোকক সকলোকে মই মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মই 3865 ষ্টেপছ কমপ্লিট কৰিলোঁ আৰু ৰাতিপুৱা অলপ খোজকাঢ়িলে মনটো ভাল লাগে বুলি মই আপোনালোকক সদায় কওঁৱেই। আৰু এইটো মানে ডোপামাইন ৰিলিজৰ কাৰণে বহুত বেছি ভাল এটা ৱে হয়। মোবাইল চাই এনেই টাইম স্পেণ্ড কৰাতকৈ ৰাতিপুৱা অকণমান মুকলি বতাহত ওলাই গ'লে বিৰাটেই মনটো ভাল লাগে আৰু সূৰ্যৰ যিবিলাক উপকাৰী ৰশ্মি সেইবিলাকো আমি পাব পাৰোঁ। তাৰপিছত আহি অলপ কিবাকিবি কাম আছিলে, সেই কামবিলাক কৰিলোঁ। তাৰপিছত নখকেইটা দেখিছোঁ গতিয়েই নাই, আৰু এইটো নেইল পেন এটা আছিল নতুন, মোৰ বাৰ্থডে উপহাৰ হিচাপে পাইছিলোঁ, এইটোৱে লগালোঁ। আৰু তাৰপিছত এয়া মোৰ ব্ৰেকফাষ্টৰ প্লেট। ব্ৰেকফাষ্টত মোৰ এজ ইউজুৱেল ভাত আছিলে, লগত এখন চব্জি আছিলে আৰু এটা বইল এগ। আৰু এয়া আহি পেলাই মই মোৰ কৰ্মস্থলী পালোগৈ। তাৰপিছত কাম বন কৰিলোঁ। কাম বন কৰি মই পুনৰ ঘৰমুৱা হ'লোঁ। সোনকালে ঘৰ গৈ পাবগৈ লাগিব, কাৰণ মই আকৌ বাছ ধৰিব লাগিব। আবেলি 4টা বজাত বাছ আছে, কাৰণ মই গুৱাহাটীলৈ যাম। এতিয়া অৱশ্যে ভইচ অভাৰ কৰি থাকোঁতে মই গুৱাহাটীৰ পৰাই কৰি আছোঁ দেই। এয়া আহি পেলাই মই বাছ ষ্টপেজত ৰৈ আছোঁ। জেগাটো আপোনালোকে গেছ কৰিবচোন কোনখিনিত মই ৰৈ আছোঁ। নগাঁৱৰ সকলে নিশ্চয় চিনি পাব। তাৰপিছত এয়া বাছ আহি পালে আৰু বাছত মই উঠিলোঁ। বাছখনৰ ইণ্টেৰিয়ৰটো যে ইমান ধুনীয়া, মই কেতিয়াবা বাৰু আপোনালোকক দেখাম। আগতে অৱশ্যে দেখাইছোঁ, যোনে মোক আগৰ পৰাই ফ'ল' কৰিছে তেওঁলোকে নিশ্চয় দেখিছে। আৰু এয়া আহি পেলাই মই খানাপাৰা মিনি ISBT পাই গ'লোহি। আজিলৈ ব্লগটো ইমানতে সামৰিলোঁ। থেংক ইউ, বাই বাই, উইল মিট ইউ চুন।